হেল্ল' সন্মানীয় কৰ্মচাৰীসকল, চৰকাৰী কৰ্মচাৰী যিসকলে লোকসভা নিৰ্বাচন 2024ত ইলেকশ্যন ডিউটি কৰিব, তেওঁলোকৰ হয়তো এইটো মন যায় যে মই যে ডিউটি কৰিম, কিমান টকা তাৰ পৰা মোক দিব ডিউটিৰ বাবদ। তো সেই সম্পৰ্কে মই এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক দিম। তো আপোনালোকে শেষলৈকে চাব যে আপোনাৰ বাবদ কিমান টকা পৰিব। আৰু যদি পাৰে মোৰ চেনেলটো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া এনেকুৱা ইনফৰমেশ্যনবিলাক আগলৈ আৰু পাই থাকিব। তো বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। তো চাব পাৰে এই অৰ্ডাৰটো আহিছে অফিচ অফ দ্য চিফ ইলেক্টৰেল অফিচাৰ, দিল্লী, 22/3/2024 তাৰিখে ওলাইছিলে যে কোনজন অফিচাৰে কিমান ৰিনিউমেৰেশ্যন পাব ইলেকশ্যন ডিউটিৰ কাৰণে 2024 লোকসভা ইলেকশ্যন। তো কি লিখিছে চাওচোন বলক। উইথ দ্য কনকাৰেঞ্চ অফ দ্য ফাইনেন্স ডিপাৰ্টমেণ্ট CNCTD to the rates approved by the Election Commission of India by UO number 269 dated 13/3/2024, the rates of remuneration to be paid to the staff deployed on election duty for general elections to Lok Sabha 2024 are under. তো এইটো তেওঁলোকে এই অৰ্ডাৰটো পাছ কৰিছিলে 13 মাৰ্চ 2024 তাৰিখে। তো তলত দিয়া ধৰণে ৰিমিউনাৰেশ্যন তেওঁলোকে কৰিছিলে। তো এইটো জেনেৰেল ইলেকশ্যন লোকসভাত 2024ৰ কাৰণে চাব পাৰে কোনজনে কিমান পইচা পাব। ডেজিগনেশ্যন অফ অফিচাৰ্ছ অফিচিয়েলছ, তো যিজন ছেক্টৰ অফিচাৰ থাকিব, মিনিমাম ৰেটছ অফ ৰিমিউনাৰেশ্যন, তো তেওঁৰ ৰিমিউনাৰেশ্যন থাকিব 5,000 লাম্পছাম, তাৰমানে টোটেল 5,000 দিব, আৰু মাষ্টাৰ ট্ৰেইনাৰ 2,000 দিব লাম্পছাম। প্ৰিচাইডিং অফিচাৰ, কাউণ্টিং ছুপাৰভাইজাৰ, ৰিচেপশ্যন ছুপাৰভাইজাৰ, তো তেওঁলোকে পাব ₹350 পাৰ ডে অৰ পাৰ ডেয়াৰ অফ 350কৈ পাব। পলিং অফিচাৰ্ছ, কাউণ্টিং এছিষ্টেণ্ট, ৰিচেপ্টৰ এছিষ্টেণ্ট, তো পলিং অফিচাৰসকলে পাব ₹250 পাৰ ডে অৰ পাৰ ডেয়াৰ অফ 250কৈ পাব, 250 টকাকৈ পাব পলিং অফিচাৰসকলে বা কাউণ্টিং এছিষ্টেণ্ট বা ৰিচেপ্টৰ এছিষ্টেণ্টে। তাৰপিছত ক্লাছ 4 MTS, তেওঁলোকে পাব ₹200 পাৰ ডে অৰ পাৰ ডেয়াৰ অফ 200 টকাকৈ ডেইলি পাব। তাৰপিছত পেকেজিঙৰ লাইট ৰিফ্ৰেছমেণ্ট 150 পাৰ ডে অৰ পাৰ ডেয়াৰ অফ, যিসকলে লাইটৰ ব্যৱস্থা কৰিব বা পেকেটিং এইবিলাক কামত থাকিব, তেওঁলোকে 150 টকাকৈ পাব। ভিডিঅ' সাৰ্ভমেন টিম, ভিডিঅ' ভিউইং টিম, একাউণ্টিং টিম, এক্সপেণ্ডিচাৰ মনিটৰিং কণ্ট্ৰল ৰুম এণ্ড কল চেণ্টাৰ ষ্টাফছ, মিডিয়া চাৰ্টিফিকেশ্যন এণ্ড মনিটৰিং কমিটি, ফ্লাইং স্কোৱাডছ, ষ্টেটিক ছাৰ্ভিলেঞ্চ টিম, এক্সপেণ্ডিচাৰ মনিটৰিং চেল, তেওঁলোকে পাব যদি ক্লাছ 1/2 হয় 1,200 লাম্পছাম, 1,200 টকা পাব টোটেল, মানে লাম্পছাম। আৰু ক্লাছ 3 হ'লে 1,000 পাব লাম্পছাম, আৰু ক্লাছ 4 হ'লে 200 পাব পাৰ ডে। মাইক্ৰ' অবজাৰ্ভাৰ 1,000 লাম্পছাম, মানে টোটেল লাম্পছাম 1,000 টকা এটা পাব। এছিষ্টেণ্ট এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ, তো এছিষ্টেণ্ট এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰে 7,500 টকা লাম্পছাম ফৰ ফুল টাইম ডিউটি এণ্ড ফৰ পাৰ্চিয়েল ডিউৰেশ্যন অন প্ৰ' ৰাটা বেচিছ। তো ফুল টাইম ডিউটি কৰিলে 7,500 টকা পাব। দ্য এবভ মেনশ্যনড ৰেটছ আৰ ইকুৱেলি এপ্লিকেবল টু পুলিচ পাৰ্চনেল একচুৱেলি ডিপ্লয়ড অন পলিং বুথছ, কাউণ্টিং চেণ্টাৰ্ছ। আৰু পুলিচ পাৰ্চনেল যিসকল থাকিব, তেওঁলোকো ওপৰত দিয়া ধৰণে পইচাটো পাব, তেওঁলোক যিটো কেটেগৰীত পৰে সেইমতে। দ্য এবভ ৰেটছ আৰ পেয়েবল টু দ্য ষ্টাফ ফৰ এটেণ্ডিং ট্ৰেইনিং ক্লাছেছ, কালেক্টিং পলিং মেটেৰিয়েল এজ ৱেল এজ এটেণ্ডিং ডিউটি অন পলিং ডে, কাউণ্টিং ডে। তো ওপৰত যিটো পইচা দিয়া আছে সেইটো ট্ৰেইনিং কৰিলেও বা পলিং মেটেৰিয়েল কালেকশ্যন কৰা দিনটোৰ কাৰণে পাব, বা
পোলিং ডে যিদিনা বুট হ'ব সেইদিনাৰ কাৰণেও পাব, বা কাউণ্টিং ডেট যদি উপস্থিত থাকে সেইদিনাৰ কাৰণেও পাব। এইটো মনত ৰাখিব। তো ইয়াতে এটা কথা, আপোনালোকে যে ট্ৰেইনিং কৰিছে তাৰ কাৰণে এইটো ৰেটত কিন্তু পইচা পাব। যদি বিশেষকৈ শিক্ষকসকল প্ৰিচাইডিং অফিচাৰ হ'লে 350 পাৰ ডে, তাতে খোৱা বোৱাৰ নামত হয়তো কিবা এটা খৰচ কৰে, বাকী যিখিনি থাকে সেইখিনি দিব লাগে। ঠিক তেনেকুৱা পলিং অফিচাৰ যিসকল, ধৰক ফাৰ্ষ্ট পলিং, ছেকেণ্ড পলিং, থাৰ্ড পলিং, তেওঁলোকে 250কৈ পায়। যদি খোৱাৰ বাবদ কাটি দিয়ে তেতিয়া যিমান থাকিব সেইখিনি পইচা আপুনি ট্ৰেইনিঙৰ দিনৰ কাৰণেও পাব, মনত ৰাখিব। The letter of the commission communicated by this office letter number CO admin 1042/2013 CIR 16988094 dated 23/2014 inter alia direct that keeping in view the long hours of duty the day next to the day of polling is also to be treated as period on election duty. যদি এইটো অৰ্ডাৰত লিখিছে, যদি লং আৱাৰ্ছ অফ ডিউটি মানে বহুত সময়, বহুত ঘণ্টা ডিউটি কৰিব লগা হয়, তেতিয়া পিছদিনাৰটো মানে ইলেকশ্যন ডিউটি বুলি ধৰিব। Accordingly, polling staff shall be paid for maximum 4 days of training, collecting polling materials, etc., and 2 days for polling days, subject to the condition that such number of trainings are actually attended and recorded. অৰ্থাৎ পলিং ষ্টাফ যিসকল থাকিব, বিশেষকৈ প্ৰিচাইডিং অফিচাৰ, ফাৰ্ষ্ট পলিং, ছেকেণ্ড পলিং, তেওঁলোকৰ মেক্সিমাম মানে 4 দিন ধৰিব পাৰে পইচাটো। যে ট্ৰেইনিং, কালেক্টিং পলিং মেটেৰিয়েলছ এটচেট্ৰা, যে ট্ৰেইনিঙৰ নামত বা বস্তু বাহিনী লোৱাৰ নামত 4 দিন, আৰু 2 দিন পলিং ডে মানে বুটৰ নামত 2 দিন ধৰিব পাৰে, আৰু সেইটো কণ্ডিশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব, আৰু সেইটো ৰেকৰ্ড কৰা থাকিব। দ্য ৰিজাৰ্ভ ষ্টাফ শ্বেল বি পেইড 4 days ফৰ ট্ৰেইনিং অনলি ফৰ পলিং ডে। আৰু যিসকল ৰিজাৰ্ভ ষ্টাফত থাকিব তেওঁলোকক 4 দিনৰ ট্ৰেইনিঙৰ পইচা দিয়া হ'ব, আৰু এইটো ভালকৈ অহা নাই, অনলি 1 day ফৰ পলিং ডে হ'ব চাগে, 1 দিনৰ পলিঙৰ পইচাটো দিব। তো এইটো আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, আপোনালোকে নিশ্চয় বুজি পাইছে। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভাল লাগে তেতিয়া এটা লাইক কৰি দিব। লাইক দিলে হয়তো আপোনাৰ একো ক্ষতি নহয়, গতিকে লাইক এটা কৰি দিব বুলি আশা থাকিল।